মৰাণ দত্ত SSG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যি 10,000 টকা চৰকাৰে দিম বুলি কৈছে লাখপতি বাইদেউৰ কাৰণে। সেই 10,000 টকাৰ কাৰণে আপোনালোকে কিছুমান নিয়ম মানিব লাগিব বা কিছুমান যদি ভুল কৰিছে তেন্তে এই টকাটো আপোনালোকে নেপায়। এই ভুলবিলাক আপোনালোকে যদি কৰিছে তেন্তে টকাটো পাবলৈ কষ্ট হ'ব। ভুলকেইটা কি আছিলে চাওক। প্ৰথমে হৈছে যদি আপোনালোকে ঋণ লৈছিলে বেংকৰ পৰা, এতিয়ালৈকে সেই ঋণ আপোনালোকে ক্লিয়াৰ কৰি দিয়া নাই বা এতিয়ালৈকে কিস্তি আপোনালোকে সম্পূৰ্ণকৈ দিয়া নাই, তেনেহ'লে আপোনালোকে এই 10,000 টকা নেপাব। বা আগতে লোন লৈছিলে, লোন ক্লিয়াৰ কৰি দিছে, তেনে ক্ষেত্ৰত 10,000 টকাটো পাব। কিন্তু যদি লোন চলি আছে, এতিয়ালৈকে বহুত কিস্তি মাৰিবলগীয়া আছে, তেন্তে আপোনালোকে টকাটো নেপায়। এইটো প্ৰথম কাৰণ। আপোনালোকৰ ওচৰত মেছেজ যদিও আহিছে যে আপোনালোকৰ ফৰ্ম ৰেজিষ্টাৰ্ড হৈছে, কিন্তু ফাইনেলি আপোনালোকে টকাটো নেপাব। দ্বিতীয়টো, কোনোবা যদি ল'ৰা ছোৱালী বেছিকৈ আছে কিন্তু ফৰ্মত দুটাকৈ ফিল আপ কৰিছে, তেনে ক্ষেত্ৰতো সেই মহিলা 10,000 টকাৰ পৰা বঞ্চিত হ'ব। কাৰণ যেতিয়া ফৰ্মটো ফাইনেল লিষ্টত যাব, তেতিয়া এই লিংকটো তেওঁলোকে পাই যাব যে আপোনালোকৰ ল'ৰা ছোৱালী কেইটা আছে। আধাৰ কাৰ্ডৰ লগত লিংক কৰিলে আপোনালোকে গম পাই যাব যে ল'ৰা ছোৱালী কেইটা আছে। গতিকে ফৰ্মত দুটা লিখিলেও আপোনালোকে টকাটো নেপায়। 3 নম্বৰ হৈছে যে কিছুমান ধৰক ফৰ্ম আপোনালোকৰ মেছেজ অহা নাই এতিয়ালৈকে, কিন্তু মেছেজ এতিয়ালৈকে অহা নাই সেইকাৰণে টকা নাপায় সেইটোও নহয়। মেছেজটো সেইটো কাৰণে আহিছে, এইটো টকাৰ কোনো কথা কোৱা নাই। মেছেজটো আহিছে যে আপোনালোকৰ যিটো অফলাইনত যেনে কাগজত যিটো ফৰ্ম ফিল আপ কৰিছিলে, সেই ফৰ্মটো যেতিয়া কম্পিউটাৰত লোড হৈ আছে, তেতিয়া যাৰ লোড হৈছে কম্পিউটাৰত তাৰ ওচৰতে এই মেছেজটো আহিছে। গতিকে এই মেছেজটো যে কাৰোবাৰ ওচৰত আহিছে তেওঁৱে টকা পাব আৰু কাৰোবাৰ ওচৰত অহা নাই এইটো টকা কথা নহয়। কাৰণ এইটো এটা দীঘলীয়া প্ৰচেছ। কিমান মহিলাই এই টকাটো পাব, ইমান লাখ লাখ ফৰ্ম কম্পিউটাৰত ডাউনলোড কৰাটো ইমান ইজি কথা নহয়। গতিকে কম্পিউটাৰত লোড হৈ আছে, এতিয়ালৈকে লোড হৈ আছে। যেতিয়ালৈকে কম্পিউটাৰ লোড সমাপ্ত হ'ব, তেতিয়া পিছত টকাটো আপোনালোকৰ পাব। ছেপ্টেম্বৰ মাহতে আপোনালোকৰ টকাটো সোমাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। কিন্তু এতিয়ালৈকে যাৰ মেছেজ অহা নাই, তাৰমানে তেওঁলোকৰ ফৰ্ম এতিয়ালৈকে কম্পিউটাৰত লোড হোৱা নাই। গতিকে কম্পিউটাৰত লোড হোৱাৰ লগে মেছেজটো আহিব, আৰু মেছেজটো আহিলে আপোনালোকৰ টকাটো পাব বুলি নিশ্চিত। কিন্তু যদি আপোনালোকে ভুল কৰিছে, লোন এতিয়া ক্লিয়াৰ কৰা নাই বা দুটাতকৈ ল'ৰা ছোৱালী বেছি আছে, তেনে ক্ষেত্ৰত আপোনালোকে টকাটো নেপায়। সেইটো ফৰ্মত পূৰা তেওঁলোকে ৰুলছ এণ্ড ৰেগুলেশ্যন চৰকাৰে একদম ৰাখি দিছে, আপোনালোকে চেক কৰি চাব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।